নমস্কাৰ, মই দিগন্ত ভাইটি। বন্ধুসকল, কি খবৰ? ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হে প্ৰভু মহাদেৱ, মোৰ ভিউৱাৰ্ছসকলক সকলোকে যাতে মংগল কৰিব আৰু তেওঁলোকৰ মা দেউতা, ভাই ভনী, ভাই ককাই, আইতা ককা, যিমানবোৰ ফেমিলি আছে, যিমানবোৰ মেম্বাৰ আছে, সকলোকে যাতে মংগল কৰক, ভালে কুশলে ৰাখিব প্ৰভু। এয়াই আপোনাৰ ওচৰত প্ৰাৰ্থনা প্ৰভু। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বন্ধুসকল, আজি আমি কথা পাতিম মহাদেৱৰ লিংগটোক লৈ। আপোনালোকে জানেনে বাৰু যে মহাদেৱৰ লিংগটো কেনেকৈ সৃষ্টি হ'ল এই পৃথিৱীত? আমি যে সকলোৱে যে মহাদেৱৰ লিংগটোক যে পূজা কৰোঁ, আচলতে লিংগটো কেনেকৈ পৃথিৱীলৈ আহিল আপোনালোকে জানেনে বাৰু? আমিতো মহাদেৱৰ মূৰ্তিটোকতো আমি পূজা কৰিব পাৰোঁ, কিন্তু প্ৰায় মন্দিৰত মহাদেৱৰ লিংগটোহে থাকে। গতিকে সেই লিংগটো কেনেকৈ সৃষ্টি হ'ল আপোনালোকে জানেনে বাৰু? হয়তো বহুতেই এই কথাটো নাজানে, ময়ো নাজানিছিলোঁ বন্ধুসকল। মোক কিন্তু মোৰ ককাই কৈ থৈ গৈছে যে মহাদেৱৰ লিংগটো কেনেকৈ সৃষ্টি হ'ল। গতিকে ব'লকচোন পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আৰু আপোনালোকক জনাওঁ যে মহাদেৱৰ লিংগটো কেনেকৈ সৃষ্টি হ'ল পৃথিৱীত। চাওক বন্ধুসকল, এই পৃথিৱীখন যেতিয়া প্ৰথম যেতিয়া সৃষ্টি হৈছিলে, তেতিয়া এই পৃথিৱীত প্ৰথম খোজ কোনে পেলাইছিল জানেনে? মাইকী মানুহে। ভগৱানে প্ৰথম মানৱ ৰূপত মাইকী মানুহক পঠাইছিলে এইখন পৃথিৱীত। তাৰপিছত যেতিয়া লাহে লাহে ভগৱানে চিন্তা কৰিলে যে এই পৃথিৱীখনত কেৱল মাইকী মানুহ দিলেই নহ'ব, মতা মানুহো লাগিব। গতিকে প্ৰথম মতা মানুহক পঠাইছিল মহাদেৱক, গম পায়নে? আৰু যেতিয়া মহাদেৱ এই পৃথিৱীত প্ৰথম যেতিয়া খোজ পেলাইছিলে, তেতিয়া মহাদেৱৰ লিংগটো কিমান দীঘল আছিল আপোনালোকে গম পায়নে? প্ৰায় 12 হাত দীঘল। এইখন হাতে প্ৰায় 12 হাত দীঘল। তেওঁ যেতিয়া খোজকাঢ়ি যায়, তেতিয়াহ'লে তেওঁ লিংগটো এনেকৈ কান্ধত পেলাই গৈ থাকে। ইফালে তেওঁ খোজকাঢ়ি গৈ থাকে আৰু সিফালে লিংগটো ওলমি গৈ থাকে। মহাদেৱে সেই লিংগটোক লৈ প্ৰায় বহু বছৰ তেওঁ জংঘলত পাৰ কৰিছিল বন্ধুসকল। বহু বছৰ তেওঁ জংঘলত পাৰ কৰোঁতেই দিনবোৰ গৈছিলে। যেতিয়া মহাদেৱ লাহে লাহে গাঁৱৰ মাজলৈ যায়, তেতিয়া কি হৈছিল গম পায়নে? মহাদেৱ ভগৱানে তেওঁৰ নিজৰ লিংগটোক কান্ধত এনেকৈ লৈ গৈ থাকে আৰু গৈ যেতিয়া মাইকী মানুহৰ ওচৰ পালেগৈ, তেতিয়া মাইকী মানুহ কিজনীয়েতো ভয় খাইছে এতিয়া মহাদেৱক দেখি, যে এইটো কি বস্তু আহিল, ইমান দীঘল লিংগ, এইটো কি বস্তু আহিল? এইটো মানুহ নে দানৱ? কি বস্তু আহিল? সকলোৱেতো দৌৰিছে, এতিয়া ইফালে এজনী দৌৰিছে, সিফালে এজনী দৌৰিছে, সকলোৱেতো ভয় খাইছে মহাদেৱক দেখি। কি কৰিব এতিয়া? মহাদেৱেতো বহুত লাজ পাইছে নিজকে, যে ভগৱান বিষ্ণুৱে মোক এই পৃথিৱীলৈ পঠাইছে হয়, কিন্তু মোক মানুহে দেখিয়ে মোক ভয় খাইছে, মই এইখন পৃথিৱীত কেনেকৈ থাকিম? তাৰপিছত এদিন মহাদেৱে বিষ্ণুক পূজা কৰিলে। তেওঁ বহুত দিন পূজা কৰাৰ পাছত বিষ্ণু যেতিয়া সাক্ষাৎকাৰ হয়, তেতিয়া মহাদেৱে ক'লে যে হে প্ৰভু, আপুনি মোক কি সৃষ্টি কৰিলা? মোক দেখোন মানুহে দেখিয়ে ভয় খাইছে দেখোন, মই এইখন পৃথিৱীত থাকিব নোৱাৰোঁ প্ৰভু। মোৰ লিংগটোক দেখি সকলো মাইকী মানুহেই ভয় খাইছে, সকলো নাৰীয়ে মোক দেখি ভয় খাইছে। এই লিংগটো আপুনি কিবা এটা ব্যৱস্থা কৰি দিয়ক প্ৰভু। তাৰপিছত ভগৱান বিষ্ণুৱে মহাদেৱৰ কথাকেইটাক লৈ বহু সময় চিন্তা কৰিলে, আৰু চিন্তা কৰাৰ পাছত মহাদেৱক কি ক'লে জানেনে? যে মহাদেৱ, তোমাৰ বৰ্তমান লিংগটো আছে 12 হাত দীঘল, এই 12 হাতৰ পৰা 12 আঙুল হ'ব যোৱা। যেতিয়া 12 আঙুল হ'ব যোৱা বুলি ক'লে, তেতিয়া লগে লগে সেই 12 হাতৰ পৰা লিংগটো 12 আঙুল হৈ পৰিলে। লগে লগে মানে মাটিত সৰি পৰিলে সেই লিংগটো, গম পালেনে? এতিয়া 12 হাত দীঘল লম্বা লিংগটো যে মাটিত যে সৰি পৰিলে, এতিয়া সেই লিংগটো কি কৰিব বাৰু? মহাদেৱে সেই বুলি বিষ্ণুক প্ৰশ্ন কৰিলে। তেতিয়া বিষ্ণুৱে এটাই কথা ক'লে যে মহাদেৱ, তুমি আৰু এই পৃথিৱীত থাকিব নালাগে। বৰ্তমান তোমাৰ যিটো লিংগ মাটিত সৰি পৰিলে, আহি থকা দিনত
এই পৃথিৱীখনত মানুহ সৃষ্টি হ'ব, মতা মানুহ মই সৃষ্টি কৰিম, মাইকী মানুহ সৃষ্টি কৰিম। সেই মতা আৰু মাইকী মানুহে মিলি তোমাক মহাদেৱৰ নামত এই লিংগটোকে পূজা কৰিব যোৱা, সেই বুলি আশীৰ্বাদ দিলে মহাদেৱক। সেইকাৰণে আজি দিনত কলি যুগ হওক বা দুৱাপৰ যুগ হওক, ত্ৰেতা যুগ হওক বা যি যুগ নহওক কিয়, সেই শিৱ লিংগটোকহে মানুহে পূজা কৰা দেখা যায়। আজি গম পালে আপোনালোকে যে শিৱলিংগটো কেনেকৈ সৃষ্টি হ'ল, আৰু আমি যে বৰ্তমান সেৱা কৰি যে থাকোঁ সেইটোৱেই হ'ল শিৱলিংগ। এতিয়া বৰ্তমান নৰ্মেল মানুহৰ যে আমাৰ নিচিনা মানুহৰ যে লিংগটো 12 আঙুল যে কিয়, সেইটো কাৰণতে যদি সেই বিষ্ণুৱে যদি আশীৰ্বাদটো যদি নিদিলে হয়, তেতিয়া আজিও মতা মানুহবোৰৰ 12 হাত দীঘল লম্বা লিংগই হৈ থাকিল হয়। কেছটো গম পালে বন্ধুসকল? এই কথাটো কিমান সত্য আৰু কিমান অসত্য সেইটো মই নাজানো। যিহেতু মোৰ ককা এজন পূজাৰী আছিল, আৰু সেই ককাই মোক এই বিষয়ে কৈছিলে যে লিংগটো পৃথিৱীলৈ কেনেকৈ সৃষ্টি হ'ল। ককাই মোক যিটো কথা ক'লে ময়ো আজি সেই কথাটো আপোনালোকৰ আগত প্ৰকাশ কৰি দিলোঁ। তো বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু ভিডিঅ'টো যদি ভাল পালে কমেণ্ট এটা কৰি জনাব যে ভিডিঅ'টো কেনেকুৱা পালে। তো বন্ধুসকল, নেক্সট ভিডিঅ'ত আকৌ লগ পাম। আজিলৈ বিদায় মাগিলোঁ। তো চাই থাকিব মোৰ চেনেলটো। আজিলৈ ধন্যবাদ। বাই বাই। জয় আই অসম।